আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ আমাৰ যুৱবাণীৰ পৰা লকডাউনৰ মাজতে গীত কবিতা আৰু সংলাপেৰে কিছু সময় আজি এয়া পঞ্চম খণ্ড। নমস্কাৰ শ্ৰোতাসকল, বৰ্তমান সময়ত কোভিড-19ৰ সংক্ৰমণে এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। কেৱল আমাৰ ৰাজ্যতেই নহয়, সমগ্ৰ পৃথিৱীতে এই পৰিস্থিতিটোক অশান্ত কৰি তুলিছে। এই কঠিন সময়খিনিত আমি কৰোনা সংক্ৰমণৰ বিৰুদ্ধে সজাগ হ'ব লাগিব। পৰিসংখ্যা বৃদ্ধি হৈ থাকিলেও আমি যদি সজাগ হওঁ আৰু চৰকাৰ তথা স্বাস্থ্য বিভাগে যিখিনি নীতি নিৰ্দেশনা জাৰি কৰিছে, যিখিনি পৰামৰ্শ আগবঢ়াইছে, সেইখিনি যদি আমি মানি চলো, তেতিয়াহ'লে নিশ্চয়কৈ আমি ইয়াৰ পৰা ৰক্ষা পাব পাৰিম। আমি যদি এনেদৰে শংকিত হৈ থাকো, তেতিয়াহ'লে আমি হয়তো মানসিকভাৱে অস্থিৰ হৈ পৰিব পাৰোঁ। গতিকে আহকচোন আমি আজি গীত, কবিতা, সংলাপেৰে কিছু সময় পাৰ কৰোঁ আৰু আমাৰ মানসিক অৱসাদ, চৌদিশৰ এই ভয়াবহ পৰিস্থিতিৰ চিন্তাৰ পৰা কিছু সময়ৰ বাবে হ'লেও আমি আমাৰ মনটোক জিৰণি দিওঁ। ভাল লগা গীত শুনো, কবিতা শুনো, নাটকৰ সংলাপ শুনো। তেতিয়াহ'লে আমাৰ অনুষ্ঠান আৰম্ভ কৰোঁ আহক। কটন কলেজ একতা সভাৰ প্ৰাক্তন সহকাৰী সাধাৰণ সম্পাদিকা ভনিতা তালুকদাৰৰ পৰা। ভনিতাই বাৰু কিদৰে এই সময়খিনি কটাইছে? নমস্কাৰ। লকডাউনৰ সময়ছোৱাত পঢ়া পাতি কৰাৰ লগতে নিজৰ ভাল লগা কামবোৰো কৰি আছোঁ। এটা অতি প্ৰিয় কবিতা আজি আবৃত্তি কৰি আপোনালোকৰ সন্মুখলৈ আগবঢ়াইছোঁ। আশা কৰোঁ সকলোৱে শুনি ভাল পাব। নীলিম কুমাৰৰ কবিতা গুৱাহাটী। তুমি তাৰ খবৰ জানানে? চৰাই এটাৰ সতে সি এতিয়া পাহাৰ এটাত থাকে। মনত পেলোৱাচোন, সি তোমাৰ কি ভাল পোৱা নাছিল? তোমাৰ বুকুৰ ব্ৰহ্মপুত্ৰত সি দেখোন সদায় গা ধুইছিল। সি দেখোন সদায় ফেৰীঘাটত ৰৈ আছিল, মাছমৰীয়াৰ জালৰ তলেৰে কঁপি কঁপি নামি অহা ৰঙাবেলিৰ মৃতদেহ চাবলৈ। তোমাৰ বুকুৰ অলিগলিত বিচৰণ কৰা এইবোৰ গাড়ী মটৰ, ৰঙা পৰুৱা যেন এইবোৰ অটৰিক্সাৰ লানি, হৰ্ণৰ চিঞৰ, কুকুৰৰ ভেও ভেও, অট্টালিকাৰ হাঁহি, উশাহ নোপোৱা জুপুৰিৰ চটফটনি, তোমাৰ জুই আৰু ছাই, তোমাৰ ৰুমালৰ গোন্ধ, তোমাৰ দুহাতৰ ৰেখাবোৰ, তোমাৰ নখ আৰু নখৰ ধাৰ, ৰৌদ্ৰস্নাতা তোমাৰ শৰীৰৰ ঘাম আৰু শীতৰ কুঁৱলী, তোমাৰ নাক ফুল, নাকৰ পাহি, তোমাৰ উশাহ আৰু নিশাহৰ বাষ্প, তোমাৰ ওঠ আৰু ওঠৰ বিষ, তোমাৰ দাঁত আৰু দংশন। তোমাৰ কি ভাল পোৱা নাছিল সি? সেই ফুটপাথবোৰ আৰু তাৰ তলিৰ আন্ধাৰ নৰ্দমা আৰু গলিত মৃতদেহত পিল পিলকৈ থকা পোকবোৰ দেখিও সিটো নাক কুচোৱা নাছিল, মুগ্ধহে হৈছিল। তোমাৰ সেই গুদাম ঘৰবোৰ, সেই নিগনি আৰু শুভ্ৰ এন্দুৰবোৰ, যি তোমাৰ ৰক্তকেশিকাৰ মাজত লুকাই থাকে, সি তোমাৰ কি ভাল পোৱা নাছিল? শ্লোগান আৰু ইস্তাহাৰ, গালি গালাজ আৰু চিনেমাৰ পোষ্টাৰবোৰেৰে তুমি পিন্ধা পোচাকযোৰ, তৰাৰ দৰে জ্বলি থকা তোমাৰ দুচকুৰ নীলা আৰু অনিদ্ৰাৰ হাহাকাৰ, নীলাচল পাহাৰত মেলি দিয়া তোমাৰ চুলি, কিমান বাৰ সি সেই পাহাৰ বগাই তোমাৰ চুলিৰ ছাট জিৰণি লৈছিল। তোমাৰ সমুদ্ৰ যেন চুলিৰ ঢৌত তাৰ ক্লান্ত আঙুলিবোৰ দেখোন মাছবোৰৰ দৰে সাঁতুৰি ফুৰিছিল। তাৰ সপোনৰ চৰাইটোৱে তোমাৰ বুকুত সেউজীয়া এখন লতাৰ সাঁকো সাজিব খুজিছিল। তুমি লতাবোৰ কাটি পেলাইছিলা, যিদৰে তুমি কাটি পেলোৱা তোমাৰ নখবোৰ। ভৰলু মুখৰ ভাঁজটোত সি বৰ উগ্ৰ হৈ উঠে। তুমি তাৰ সপোনৰ শ্মশান ভূমি, প্ৰেমৰ চিতা, তুমি তাৰ নৈৰাশ্যৰ দুই প্ৰান্তৰ। তুমি তাৰ মুখত কিয় তুলি দিছা তোমাৰ ক'লা তেজৰ পিয়লা? মাতাল হৈ সি ঢলং পলংকৈ ঘূৰি ফুৰে, গলিয়ে গলিয়ে, ফুটপাথে ফুটপাথে, নৰ্দমাৰ তলে তলে,
গুদাম ঘৰৰ আন্ধাৰে আন্ধাৰে গাড়ী মটৰৰ ঘৰ ঘৰ শব্দৰ মাজে মাজে চিটি বাছত ওলমি এতিয়াও তাৰ আত্মাই বিচাৰি আহে তোমাৰ অমাতৰ মাত। তাৰ উশৃংখল চুলি আৰু দাড়িৰ অস্থিৰতাৰে তোমাৰ এই প্ৰাচীন প্ৰেমিকজনক তুমি এতিয়া চিনি নাপাবা গুৱাহাটী। চৰাই এটাৰ সতে দূৰৰ পাহাৰ এটাত সি থাকে। ধন্যবাদ ভনিতা তালুকদাৰ, কবিতাটি শুনি ভাল লাগিল। এইবাৰ আমি লগ পাওঁ আহক এগৰাকী কণ্ঠশিল্পী তথা পেছাত এগৰাকী চিকিৎসক ডাক্তৰ সুদীপ ৰঞ্জন মেধিক। বৰ্তমান সমগ্ৰ বিশ্বক কৰোণাই গ্ৰাস কৰি পেলাইছে, কিন্তু আমি যুঁজ দি আছোঁ আৰু আমি যুঁজ দি যাব লাগিব আৰু ভাবিছোঁ আমি জিকিম এই যুঁজখনত। আৰু আজি পুনৰবাৰ আকাশবাণী গুৱাহাটীৰ জৰিয়তে মই সেই যুঁজাৰু সৈনিকসকললৈ, যেনে চিকিৎসক, নাৰ্ছ, চিকিৎসাকৰ্মী আৰু চিকিৎসা সেৱাৰ লগত জড়িত সমূহলৈ, লগতে প্ৰশাসন, পুলিচ, লগতে আমাৰ নেতাসকললৈ, পাইলটসকললৈ, লগতে আমাৰ যিখিনি ফ্লাইট এটেণ্ডেণ্টছ আছে সেইখিনিলৈকে, যোনে আচলতে এই কৰোণা মহামাৰীৰ সন্মুখত থাকি এই যুঁজখন যুঁজি আছে, তেওঁলোকলৈ মই শত শত প্ৰণাম জনাইছোঁ। তেওঁলোকক ভগৱানে ভালে কুশলে ৰাখক আৰু তেওঁলোকক আপোনালোকেও সহায় কৰক। আৰু সহায় কৰিবলৈ আপোনালোকে কেৱল ভিতৰত সোমাই থাকক আৰু ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰি থাকক, অনাহকত বাহিৰত ঘূৰি নুফুৰিব। এইখিনিয়ে মোৰ আজি এই আকাশবাণীৰ জৰিয়তে মোৰ আহ্বান আপোনালোকলৈকে। আৰু এইখিনি যদি আমি সঁচাকৈ মেইনটেইন কৰি থাকোঁ, তেতিয়াহ'লে মই ভাবোঁ যে আমি এই যুঁজখন অতি শীঘ্ৰে আমি যুঁজি শেষ কৰিব পাৰিম আৰু এই যুঁজখনত আমি জিকিমেই। আৰু যি নহওক, বেছি আমি গভীৰ কথালৈ নাযাওঁ। যিহেতু লকডাউন চলি আছে, সকলো ভিতৰত সোমাই আছে, সকলোৱে নিজৰ নিজৰ যি লুপ্ত প্ৰতিভা বুলি কয় বা মানে যিখিনি প্ৰতিভা শেষ হৈ গৈছে কিছুমানৰ, সেইখিনি আকৌ বিচাৰি পাইছে। আৰু মই যিহেতু এগৰাকী চিকিৎসক আৰু লগতে মই সংগীত শিল্পী এজনো, গীত গাই ভাল পাওঁ আৰু সেইটো কাৰণে দুই এটি গীতৰ সৃষ্টি কৰিছোঁ, দুই এটি গীত লিখিছোঁ এই লকডাউন বুলিয়ে। আপোনালোকক আজি এটি গীত শুনাম বুলি ভাবিছোঁ। মই নিজেই গোৱা গীত এটি, পলাশ সূৰ্য গগৈৰ কথা সুৰ সংগীত, সেই গীতে আপোনালোকক শুনাই দিব বিচাৰিছোঁ। বেলি ডুবু ডুবু ইশাৰা নুবুজো, পোহৰ থাকোঁতে কাষলে আনাই, দুপাহি চকুৰে চাউনিতে জানা, মৰি যাব খোজো মৰিব দিয়া না, ৰাঞ্জনা 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 ৰাঞ্জনা, পহিলা মৰমৰে হেঁচা নুবুজি পালো, কলিজাতে সুৰ দৰদি, অজলা সপোনকে হিয়াতে উঠাই দিলো, দিৱানিশা তুমি তুমি, প্ৰণয়ৰে বাৰিষাতে আছো জ্বলা তিতি, কথা দিয়া বাৰে বাৰে দুয়ো মেতি, ৰাঞ্জনা 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 ৰাঞ্জনা। ধন্যবাদ, ভালে কুশলে থাকক, যুঁজখন যুঁজি থাকক, আমিও যুঁজি আছোঁ, সকলোৱে একেলগে যুঁজিম। আৰু ঘৰৰ ভিতৰত থাকক, যি কৰি ভাল পায় সেইটো কৰক। কোনোবাই খাদ্য বনাই ভাল পায় খাদ্য বনাওক, গান গাই ভাল পায় গান লিখি ভাল পায় সেইটো কৰক, কোনোবাই পেইণ্টিং কৰি ভাল পায় পেইণ্টিং কৰক, অনাহকত বাহিৰত ঘূৰি নুফুৰিব আৰু আমাক সহায় কৰক, যাতে এই যুঁজখন আমি অতি সোনকালে যুঁজি শেষ কৰিব পাৰোঁ। বহুত বহুত ধন্যবাদ। ধন্যবাদ ডাক্তৰ সুদীপ ৰঞ্জন মেধি। আপোনালোকো চিকিৎসা সেৱাত জড়িত হৈ আছে, আপোনালোক সকলো কুশলে থাকক সেয়াই কামনা কৰিছোঁ। শ্ৰোতাসকল, এইবাৰ আমি যাব বিচাৰিছোঁ টিহুলৈ। টিহুত উপস্থিত আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ 2019 বৰ্ষৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰা জুৰি কাশ্যপ। জুৰিয়ে এই সময়খিনি কিদৰে অতিবাহিত কৰিছে, আহক তেখেতৰ পৰাই শুনো।
আশা কৰোঁ আপোনালোক সকলোৱে ঘৰতে ভালে আছে। ঘৰতে থকাৰ কাৰণেহে আমি সুৰক্ষিত হৈ থাকিব পাৰিছোঁ। ঘৰত বেছিকৈ থকাৰ ফলত কেতিয়াবা বান্ধোনৰ নিচিনা অনুভৱ হয় যদিও আমি ঘৰত থাকি নিজৰ কাম কাজবোৰ পৰিচালনা কৰিবলগীয়া হৈছে। মই বৰ্তমান নলবাৰী মহাবিদ্যালয়ত অতিথি অধ্যাপিকাৰূপে কৰ্মৰত আৰু ময়ো নিজৰ ছাত্ৰ ছাত্ৰীখিনিৰ সুবিধাৰ কাৰণে অনলাইনৰ যোগেদি পাঠ্যক্ৰমখিনি আগুৱাই নিবলৈ যত্ন কৰি আছোঁ। নিশ্চয়কৈ আপোনালোকেও তেনেকৈ নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। মই অভিনয় কৰি ভাল পাওঁ। যেতিয়া পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰিত অৱস্থাত আছিল, অৰ্থাৎ আমি COVID-19 ত্ৰাসৰ পৰা মুক্ত হৈ আছিলোঁ, তেতিয়া বহুত মঞ্চত অভিনয় কৰিছোঁ। অভিনয় মোৰ নিচা, গতিকে এতিয়া মঞ্চৰ পৰা দূৰত থাকিবলগীয়া হোৱাই কেতিয়াবা অকণমান বেয়া লাগে। তথাপিও আশা কৰোঁ সোনকালে পৰিস্থিতি নিয়ন্ত্ৰিত অৱস্থালৈ আহিব আৰু আমি মঞ্চত আপোনালোকৰ সন্মুখত নিজকে উপস্থাপন কৰিব পাৰিম। আজি মই আপোনালোকৰ সন্মুখত ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ এখন জনপ্ৰিয় নাটক এজাক জোনাকীৰ জিলমিলৰ এটি কেন্দ্ৰীয় চৰিত্ৰ আৰু মোৰ খুবেই আপোন আৰু ভাল লগা চৰিত্ৰ বিজুলীৰ এটি সংলাপ কৈ শুনাবলৈ ওলাইছোঁ। মই বুজিছোঁ আপোনালোক বেলেগ বাটৰ মানুহ। সেইকাৰণেইতো এটা দিনৰ কাৰণেও মই আপোনালোকৰ গৃহস্থ হ'ব নোৱাৰিলোঁ। কিন্তু মই এনেকুৱা এখন সংসাৰত থাকোঁ য'ত এটা সন্তান ঢুকালে এহাল মানুহ পংগু হৈ যায়, য'ত 500জনী গাভৰু ছোৱালীয়ে সদায় এজনী গাভৰু ছোৱালীক 4খন দেৱালৰ মাজত এৰি থৈ গুচি যায় আৰু তাৰ পাছত সেই ছোৱালীজনী অকণমান বৈচিত্ৰ, অকণমান উত্তাপ পাবলৈ উন্মুখ হৈ থাকে। মই আজি আপোনালোকৰ আগলৈ আহি যিখিনি অপকাৰ কৰিলোঁ তাৰ কাৰণে মোক ক্ষমা কৰিব। ধন্যবাদ জুৰি কাশ্যপ। এইবাৰ আমি যাব বিচাৰিছোঁ যোৰহাটলৈ। নমস্কাৰ, মই নীলোৎপল বৰা। আকাশবাণী গুৱাহাটীৰ সমূহ শ্ৰোতালৈ মই দেৰিকৈ হ'লেও অসমীয়া নতুন বছৰৰ শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ। আৰু যোৱা 2 মাহ ধৰি মই যোৰহাটত নিজ গৃহত সুৰক্ষিত হৈ আছোঁ, লকডাউন মানি চলিছোঁ। আৰু লকডাউনৰ সময়ছোৱাত বৰ বিশেষ সৃষ্টিশীল কাম হোৱা নাই যদিও, যিহেতু মোৰ হাতত মোৰ কোনো ধৰণৰ মিউজিকেল ইনষ্ট্ৰুমেণ্টছ নাই, অকল গীটাৰ এখন আছে আৰু হাৰমনিয়াম এটা আছে। আৰু মোৰ মিউজিক কৰা যিটো ছেটআপ সেইটো মোৰ মুম্বাইতহে আছে। এতিয়া অৱশ্যে মই লাহে লাহে মোৰ ইকুইপমেণ্টছবিলাক মই অসমলৈ আনি আছোঁ। আৰু গতিকে সেইবাবে কোনো ধৰণৰ তেনেকুৱা সৃষ্টিশীল কাম বৰকৈ হোৱা নাই, যদিও মাজে মাজে কিতাপ পঢ়িছোঁ, চিনেমা চাইছোঁ খুব, আৰু ৱেব ছিৰিজ চাইছোঁ। ছ'চিয়েল মিডিয়াৰ যোগেদিও মাজতে গীত পৰিৱেশন কৰিলোঁ। ছ'চিয়েল মিডিয়াত প্ৰায় কেইদিনমান লাইভ আহিছিলোঁ, লাইভ আহি সকলোৰে লগত কথা পাতিলোঁ। আৰু ঘৰৰ পৰাই কৰিছোঁ যি কৰিছোঁ, পৰিয়ালৰ লোকসকলৰ লগত সময় কটাইছোঁ। পৰিয়ালৰ লোকসকলৰ লগত সময় কটায়ো পৰিয়ালৰ লোকসকলৰ পৰা নতুন নতুন কথা শিকিছোঁ। মোৰ মায়ে খুব ফুল ভাল পায়, মায়ে ফুলৰ লগত লাগি থাকে এনি টাইম, তো গতিকে তাতো মাক অলপ সহায় কৰি দিছোঁ। বতৰটো কিন্তু ধুনীয়া হৈ আছে। যোৱা 2 মাহ ধৰি বৰ অশান্তি লগা বতৰ এটা হোৱা নাই। এদিন মাজতে কেতিয়াবা গৰম পৰে, কিন্তু বতৰ প্ৰায় ভালেই হৈ আছে। আজিৰ দিনটো বতৰটো খুব ধুনীয়া, গতিকে জীয়াই থাকি ভালেই লাগিছে। মই এই সময়ত সকলোকে এইটোৱে অনুৰোধ কৰিম যে সকলোৱে ধৈৰ্যৰে দিনবোৰ পাৰ কৰক, ধৈৰ্য নেহেৰুৱাব, আৰু আমাৰ আকাশবাণী গুৱাহাটীৰ সুন্দৰ সুন্দৰ অনুষ্ঠানসমূহো শুনি থাকিব। মই দেখিছোঁ, ছ'চিয়েল মিডিয়াতো দেখিছোঁ খুব ধুনীয়া ধুনীয়া অনুষ্ঠান এইকেইদিন হৈ আছে। ধন্যবাদ জনাইছোঁ মোক মোৰ অনুভৱখিনি ব্যক্ত কৰিবলৈ মোক সুযোগ দিয়াৰ বাবে। মই এটি গীত মোৰ সকলোৱে জানে আৰু সকলোৱে ভাল পায় এই গীতটোকে অলপ গাই দিছোঁ।
ৰিণিকি ৰাঙলী বেলিটি জিলিকে মাজুলীতে ঐ জেঠৰে জুৰুলা শাওনে খহুৱা বুকুতে বনগীত হৈ আই দেহি সপোনৰ ৰাগী দুচকুতে কিনো চতিয়ালি ঝিকিমিকি ৰদালি হাঁহিবিনে বেলি পথাৰতে সোণ গুটি হৈ বাৰিষাৰে গধূলি থাকিবনে এবেলি নদীখনি মনে মনে শুই ৰিণিকি ৰাঙলী বেলিটি জিলিকে মাজুলীতে ঐ। ধন্যবাদ নীলোৎপল বৰা। আশা কৰিছো আমি লকডাউনৰ মাজতে আৰু নতুন সৃষ্টি আপোনাৰ পৰা লাভ কৰিম, নতুন গীত আপোনাৰ পৰা শুনিবলৈ পাম। এইবাৰ আমি লগ পাওঁ আহক বোকাখাটৰ অনন্যা কাশ্যপক। অনন্যা বৰ্তমান আছে গুৱাহাটীত। আকাশবাণী গুৱাহাটীৰ শ্ৰোতাসকললৈ মই অনন্যা কাশ্যপে নমস্কাৰ জনাইছোঁ। আপোনালোকে জানে যে মই অভিনয় জগতখনৰ লগত জড়িত আৰু লগতে নৃত্য কৰি খুব ভাল পাওঁ। আৰু এতিয়া যিহেতু আমি সকলোবোৰ ঘৰতে আবদ্ধ হৈ আছোঁ, লকডাউনত ঘৰত পৰিয়ালৰ লগত আছোঁ, গতিকে আমি ভাল পোৱা কাম যেনে ধৰক গীত গোৱা বা ছবি অঁকা, এনেকুৱা নানান ধৰণৰ কামত আমি ব্যস্ত থাকিব লগা হৈছে ঘৰতে, ঘৰৰ পৰিয়ালৰ লোকসকলৰ লগত। আৰু মোৰ দেউতাই কবিতা লিখে আৰু দেউতাৰ এটি কবিতা, মাক অনুভৱ কৰি লিখা এটি কবিতা, মা কবিতাটিৰ নাম। এই কবিতাটি মই আপোনালোকৰ বাবে প্ৰস্তুত কৰিছোঁ নিজে ঘৰতে মিউজিক দি এপছৰ জৰিয়তে। আজিকালি বিভিন্ন এপছে আমাক সুবিধা কৰি দিছে। আশা কৰোঁ আপোনালোকে আদৰি ল'ব কবিতাটি। মই কবিতা আবৃত্তি তেনেকৈ মই কৰা নাছিলোঁ, কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে আবৃত্তি কৰিব ওলাইছোঁ আপোনালোকৰ বাবে। আৰু যি বিশ্বজুৰি মহামাৰী ৰোগত COVID-19 কৰোণা ভাইৰাছত আমি সকলোবোৰ আবদ্ধ হৈছোঁ ঘৰতে, খুব চিন্তাত আছোঁ আমি, কি হ'ব আমাৰ আহিবলগীয়া দিনবোৰ। কিন্তু ভগৱানৰ ওচৰত মোৰ প্ৰাৰ্থনা যে সমগ্ৰ পৃথিৱী আকৌ সুস্থ হৈ উঠক, আকৌ ভাল হৈ আহক, আকৌ আমাৰ আগৰ দিনবোৰ ঘূৰি আহক। গতিকে সকলো ভালে থাকিব, সুৰক্ষিত থাকিব, লগতে আনকো সুৰক্ষিত ৰাখিব। বহুত বহুত ধন্যবাদ। ভালকে থাকিব। মা এটা বৰ্ণ নহয়, নহয় মা, কেৱল এটা শব্দ। হ'ব পাৰে এটা ছন্দময় কবিতা। মা কেৱল কবিতাই নহয়, হ'ব পাৰে এক গদ্য, হ'ব পাৰে এক গল্প, য'ত থাকে জীয়াই থকাৰ প্ৰেৰণা, য'ত আছে জীৱন যুঁজৰ চেতনা। মা কেৱল এটা গল্প নহয়, হ'ব পাৰে এক জীৱন্ত উপন্যাস, য'ত আছে জীৱন সংগ্ৰামৰ এক অব্যক্ত ইতিহাস, য'ত আছে সপোন জিনাৰ দুৰ্বাৰ হাবিয়াস, য'ত আছে কল্পনাৰ সূতাৰে বাস্তৱ কোঠাৰ অব্যৰ্থ প্ৰয়াস। দুখতো মা, সুখতো মা, মা হ'ব পাৰে দুখৰ দিনৰ সুখৰ এসাঁজ ভাত, মা হ'ব পাৰে বোবা বেদনাটো মৰমৰ এষাৰি মাত। মা, মোৰ মা, মা হোৱাৰ পৰাই মা সৃষ্টিৰ বিৰামহীন গতি, মা যেন নিৰাপত্তাৰ বিশাল আকাশ, মাৰ মৰম যেন এক গভীৰ সাগৰ, নাই কোনো সমসৰ, নাই কোনো সমসৰ, যাৰ জীৱন যুঁজৰ নাই কোনো অৱসৰ, নাই কোনো অৱসৰ, নাই কোনো অৱসৰ। ধন্যবাদ অনন্যা কাশ্যপ। মা বুলি ক'লেই আচলতে যি অনুভৱ তাক শব্দৰে প্ৰকাশ কৰিব নোৱাৰি। ই এক অনন্য অনুভৱ। ধন্যবাদ জনালো আপোনাক। শ্ৰোতাসকলে জানেই যে বৰ্তমান সময়ত আমাৰ দেশৰ ভিতৰত মহাৰাষ্ট্ৰত আটাইতকৈ বেছি লোক COVID-19ত আক্ৰান্ত হৈছে। মহাৰাষ্ট্ৰৰ মুম্বাইত আছে আমাৰ অসমৰ অনুভৱ গগৈ। আহক অনুভৱ কেনে আছে এবাৰ খবৰ লওঁ।
আকাশবাণী গুৱাহাটীৰ শ্ৰোতাসকললৈ মই নমস্কাৰ জনাইছোঁ। মোৰ ঘৰ গুৱাহাটীত, কিন্তু বৰ্তমান মই সংগীতৰ ক্ষেত্ৰখনত জড়িত সেই সূত্ৰেই এতিয়া মুম্বাইত আছোঁ। কিন্তু বৰ্তমান সময়খিনি বৰ দুখৰ সময়, ভয় লগা সময় এইখিনি। কাৰণ মহাৰাষ্ট্ৰত আটাইতকৈ বেছি COVID-19ত আক্ৰান্ত লোক আছে। আৰু ইনফেক্ট আমাৰ ঘৰৰ 1 কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰত 22টা COVID-19 পজিটিভ কেছেছ দেখাইছে আৰোগ্য সেতু এপটোত। গতিকে এই সময়খিনিত বাহিৰলৈ ওলাই যোৱাটো একেবাৰে সম্ভৱ নহয়, আৰু সেইকাৰণে আমি ভিতৰতে সোমাই আছোঁ। আৰু ঘৰৰ ভিতৰতে সোমাই আচলতে কেতিয়াবা নিজৰ মনটো বেয়া লাগে, ঘৰলৈ মনত পৰে, ঘৰলৈ যাবলৈও মন যায়। কিন্তু এই সময়খিনিততো সেয়া সম্ভৱ নহয়। গতিকে ঘৰতে সোমাই সময়খিনি সংগীতৰ মাজেৰে পাৰ কৰিবলৈ চেষ্টা কৰিছোঁ, আৰু আশা কৰিছোঁ যে ভয় লগা দিনবোৰ সোনকালে পাৰ হৈ যাব আৰু আমি আকৌ কাম কৰিব পাৰিম, নিজৰ ইচ্ছামতে নিজৰ ভাল লগা কামবোৰ কৰিব পাৰিম, আৰু সেই ভাল দিনবোৰ যাতে আকৌ উভতি আহক সেয়াই আশা কৰিছোঁ। কিন্তু তেতিয়ালৈকে আপোনালোক সকলোৱে সাৱধানে থাকক আৰু সুস্থ থাকক। আৰু মুম্বাইৰ পৰা আজি মই আপোনালোকক মোৰ ভাল লগা এটি গীত গাই শুনাব বিচাৰিছোঁ, আৰু আশা কৰিছোঁ আপোনালোক সকলোৱে শুনি ভাল পাব। There's a place in your heart, and I know that it is love. And this place could much brighter than tomorrow. And if you really try, you find there's no need to cry. In this place, you feel there's no heart or sorrow. There are ways to get there if you care enough for the living. Make a little space, make a better place. Heal the world, make it a better place for you and for me and the anti-human race. There are people dying. If you care enough for the living, make a better place for you and for me. If you want to know why, there's a love that cannot lie. Love is strong, it only cares of joyful giving. If we try, we shall see. In this bliss we cannot feel. Fear or dread, stop existing and start living. Then it feels that always love's enough for us growing. So make a better world, make a better world. Heal the world, make it a better place for you and for me and the anti-human race. There are people dying. If you care enough for the living, make a better place for you and for me, you and for me. সোনকালেই ভাল দিন উভতি আহক, আমিও তাৰেই কামনা কৰিছোঁ। ধন্যবাদ অনুভৱ গগৈ। অসমৰ চলচ্চিত্ৰ আৰু সংগীতৰ জগতখনৰ সৈতে জড়িত ভাতৃ ভগ্নী সুলক্ষণা বৰুৱা আৰু সুমংগল বৰুৱা, আহক এইবাৰ আমি তেওঁলোকৰ ওচৰলৈ যাওঁ। আকাশবাণী গুৱাহাটী শ্ৰোতাসকলক মই নমস্কাৰ জনাইছোঁ। মই সুলক্ষণা বৰুৱা। আপোনালোকে চাগে মই অভিনয় কৰা ছবি অদম্য মাঝ টিকি টিকি নিশ্চয় চাইছে। অভিনয়ৰ উপৰিও মই প্ৰযোজনাৰ কামো কৰি আহিছোঁ, আৰু শেহতীয়াকৈ মই প্ৰযোজনা কৰা ছবি মিচিঙৰ বাবে মই ৰাষ্ট্ৰীয় পুৰস্কাৰো পাইছোঁ। মিচিং ছবিখনৰ পৰিচালক ববি শৰ্মা বৰুৱা। বৰ্তমান যিহেতু সকলোৱে জানে সমগ্ৰ পৃথিৱীত COVID-19ৰ বাবে লকডাউন চলি আছে, আশা কৰোঁ যাতে আমি এই মহামাৰীৰ পৰা সোনকালে উদ্ধাৰ পাওঁ। এইকেইদিন মই ঘৰতে আছোঁ মোৰ ফেমিলিৰ লগত। যিহেতু মই অভিনয় আৰু প্ৰযোজনাৰ উপৰিও গানো গাওঁ, সেইবাবে লকডাউনৰ এইকেইদিন মই আৰু মোৰ ভাইটি সুমংগল বৰুৱা, তেওঁ ছিংগাৰ, আমি দুয়ো মিলি পুৰণি কিছু কালজয়ী গীত শিকিবলৈ চেষ্টা কৰি আছোঁ। আৰু এতিয়া আমি শ্ৰদ্ধাৰ প্ৰয়াত জয়ন্ত হাজৰিকা দেৱৰ এটি গীত গাব ওলাইছোঁ। আশা কৰোঁ আপোনালোকে গানটো শুনি ভাল পাব। Legend
মিঠা এনেকৈ কি যে হৈ গ'ল কলিতি কুহুমে হ'ল সুৰভি উপচি গ'ল কি যে ভাল লগা তোমাৰ মৰমে ফুলে কৈ বতাহক লাহেকৈ কি কৰিলা বতাহেও সুধিছে ফুলকে কি কৰিলা গোপন ফাগুনে যেন লুকাই হাঁহিছে হৈ খুলি গোপনতা তোমাৰ মৰমে ঝিৰি ঝি এধানি জুৰিতি যে নীলাকৈ পানীৰে ভৰি কোন চেগতে যে মৰম নদীতে যে নিজৰ উটাই দি কি যে আকুলতা কি যে মিঠা মিঠা কি যে ভাল লগা কি যে আকুলতা ধন্যবাদ সুলক্ষণা বৰুৱা আৰু সুমংগল বৰুৱা। গীতটি শুনি ভাল লাগিল। এইবাৰ আমি লগ পাওঁ আহক শৈশৱৰ পৰাই আবৃত্তি কৰি ভাল পোৱা এগৰাকী চিকিৎসকক। নমস্কাৰ, মই ডাক্তৰ মৃগাক্ষী শৰ্মা। বৰ্তমান গুৱাহাটীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় এখনত নিজৰ সেৱা আগবঢ়াই থকাৰ লগতে স্নাতকোত্তৰ শ্ৰেণীসমূহ আৰম্ভ হোৱালৈ অপেক্ষা কৰি আছোঁ। লকডাউনৰ বাবে পৰিয়ালৰ সৈতে কিছু সময় কটাবলৈও পাইছোঁ। সৰুৰে পৰাই দেউতাৰ উৎসাহত কবিতা আবৃত্তি কৰিছিলোঁ। নিজৰো আগ্ৰহ। এইবাৰ এনেকৈয়ে কিছু সময় ওলোৱাত বহু বছৰৰ বিৰতিৰ মূৰত পুনৰ আবৃত্তি কৰিবলৈ লৈছোঁ। ঘৰৰ পৰাই মোৰ প্ৰিয় কবিৰ এটি কবিতা পাঠ কৰিলোঁ। আশা কৰোঁ আকাশবাণীৰ শ্ৰোতাসকলে শুনি ভাল পাব। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কবিতা মোৰ অহংকাৰৰ সংজ্ঞা। মোৰ অহংকাৰ সুধিলোঁ মই, সাহিত্যৰ সংজ্ঞা কি? সি ক'লে মোক মোৰ থিয়কৈ, মই যি লিখোঁ সাহিত্য সেয়ে। মোৰ অহংকাৰ সুধিলোঁ মই, গান বোলে কাক? সি ক'লে মোক ছন্দ সুৰ তাল মানেৰে মই ৰচিলোঁ যাক, গান বোলে তাক। মোৰ অহংকাৰ সুধিলোঁ মই, কাক বোলেনো সুকুমাৰ কলা? সি ক'লে মোক হাঁহি মাৰি, মই যি আকো মই যি লিখো, মই যি গঢ়ো মই যি সাজো, মই যি গাওঁ বজাওঁ জগত ৰজন জনাওঁ, সিয়েই হৈছে কলা সুকুমাৰ। নাজান কিয় মই যে বুজি নাপাওঁ, মোৰ অহংকাৰ সুধিলোঁ আকৌ,
বাৰু পিছে তোমাৰ তেনে নিজৰে সংজ্ঞা কি দিয়াছো মোক কৈ সি ক'লে মোৰ চকুলে চাই কোন নাজান মই সংজ্ঞা মোৰ তই ধন্যবাদ ডাক্তৰ মৃগাক্ষী শৰ্মা এইবাৰ আমি লগ পাব বিচাৰিছো গীতানগৰৰ বাসিন্দা ডিয়ন লহকৰক পিতৃ অতুল লহকৰৰ সৈতে তেখেতে লকডাউনৰ এই সময়খিনি কিদৰে সংগীত চৰ্চা কৰি পাৰ কৰিছে আহক আমি তেখেতৰ পৰাই শুনো সকলোকে মোৰ নমস্কাৰ যিহেতুকে আপোনালোকে দেখিছে আজি এনেকুৱা এটা পৰিস্থিতি হৈ পৰিছে হঠাৎ নৱমা নিচিন্তাকে য'ত কোনেও ক'তো ওলাব নোৱাৰা হৈছে চবৰে কামবোৰ বন্ধ হৈ গৈছে জীৱনটো এটা স্তব্ধ হৈ যোৱা নিচিনা হৈ গৈছে কিন্তু মই ভাবোঁ যে তাৰে মাজতো আমি এনেকুৱা নিজৰ জীৱনটো স্তব্ধ কৰি পেলালে নহ'ব আমি আমাৰ কামবোৰ আগবঢ়াব লাগিব আমাৰ জীৱনটো চলি থাকিব লাগিব তাৰ বাবে মই আজি এটা গীত আপোনালোকৰ আগত গাবলৈ খুজিছোঁ যিটো মই অংগৰাগ মহন্তৰ ঢৌৱে ঢৌৱে আৰু সপোনত আজি গানটো এই দুটা গান মিলাই পেলাই মই কৰিছোঁ যিটো হয়তো বেছি দীঘলীয়া নহয় কিন্তু মই জাষ্ট আশা কৰিছোঁ যাতে আপোনালোকে গানটো ভাল পায় মোৰ বুকুখনে ইমান উচুপে কিয় জানো তুমি ঘূৰি চাবৰ বাবে জানো আজৰি পোৱা তুমি হে আগৰ দৰে বাউলি হোৱানে মোৰ মাতো শুনি জ্বলে নে জুই সপোনত আজি পৃথকত আজি তোমাৰে পৰশ বতাহত আজি উশাহত আজি তোমাৰে পৰশ তোমাৰে পৰশ অন্ধিয়াৰ আকাশত ডাৱৰে লুকা ভাকু খেলা জিলমি জোনাক সপোনত আজি দিথকত আজি তোমাৰে পৰশ তোমাৰে পৰশ সোণপুৱতীৰ পৰা উৰে জীৱন জুৰি উৰে জীৱন ৰাখিছিলো সাঁচি কোনে আহি জানো অজানিতে দিলে হুঁচি বুকুৰ ইমান ব্যথা তই জানো মোৰ নদী বুকুৰ ইমান ব্যথা জানো তই মোৰ নদী ধন্যবাদ ডিয়ন লহকৰ প্ৰাকৃতিক সৌন্দৰ্যৰে সুশোভিত এখন জিলা কাৰ্বি আংলং এইবাৰ আমি যাব বিচাৰিছো কাৰ্বি আংলঙলৈ নমস্কাৰ আকাশবাণী শ্ৰোতাসকললৈ মোৰ আন্তৰিক সাদৰ সম্ভাষণ জনাইছো মই ঘনকান্ত দৈমাৰী কাৰ্বি আংলং জিলাৰ ডিব্ৰুচৰৰ বাসিন্দা বৰ্তমানৰ পৰিস্থিতি অনুসৰি কোভিড-19 তথা কৰোনা মহামাৰীৰ লগত যুঁজ দি থকা ডক্টৰ নাৰ্ছ তথা প্ৰশাসনিক লোকসকললৈ পুৰা সাহসিকতাৰে যুঁজ দি আছে তেনে সময়ত আমাৰ দৰে সংগীত ছাত্ৰ তথা সংগীত
অনুৰাগীসকলক ৰাইজক আমাৰ সমৰ্থ অনুযায়ী যিমান পাৰোঁ সকাহ দিবলৈ চেষ্টা চলাই আহিছোঁ। সেই উদ্দেশ্যে আজি মোৰ বেহেলাৰ যোগেদি কিছু গীত তথা আপোনালোকৰ ভাল পোৱা কিছু গীত প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিছোঁ। যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব যেন। ধন্যবাদ ঘনকান্ত দৈমাৰী। আপোনাৰ বেহেলাত সুৰৰ মূৰ্ছনা শুনি সঁচাকৈয়ে ভাল লাগিল। এইবাৰ আমি লগ পাওঁ হওক আমাৰ সংগীতৰ ক্ষেত্ৰখনত জড়িত হৈ থকা ভাতৃ ভগ্নী ৰাজশ্ৰী শইকীয়া আৰু কৌস্তভ শইকীয়া। নমস্কাৰ, মই ৰাজশ্ৰী শইকীয়া আৰু মোৰ লগত আছে মোৰ ভাইটি। নমস্কাৰ, মই কৌস্তভ শইকীয়া। আৰু আকাশবাণী গুৱাহাটীৰ সমূহ শ্ৰোতালৈ আমাৰ শ্ৰদ্ধা আৰু প্ৰণাম জনাইছো। আশা কৰো সকলোৱে ভালে কুশলে আছে। আপোনালোকে সকলোৱে জানে যে বৰ্তমান পৰিস্থিতি কিমান ভয়াৱহ। কোভিড-19ৰ সন্ত্ৰাসে সকলোৰে মনত ভয় আনিছে আৰু আশা কৰো আপোনালোকে সকলোৱে ভালে কুশলে আছে। আৰু এই লকডাউনৰ সময়খিনিত আমি এনেকৈ গান গাইছো, খাইছো, শুইছো আৰু নিজৰ শৰীৰক সুস্থ ৰাখিবলৈ অলপমান যত্ন কৰিছো। আপোনালোকেও অতি প্ৰয়োজন নহলে বাহিৰলৈ ওলাই নাযাব, সাৱধানে থাকক আৰু সুস্থ থাকক। আজি ঘৰৰ পৰাই আমি আপোনালোকৰ বাবে ভূপেন হাজৰিকা দেৱৰ এটি গীত গাব ওলাইছো। আশা কৰো আপোনালোকে ভাল পাব আৰু যদি কিবা ভুল ভ্ৰান্তি হয় নিজৰ বুলি ভাবি ক্ষমা কৰি দিব। তোমাৰ দেখো নাম পত্ৰ লেখা
ঠিকনা তোমাৰ মনত নাই মোৰ চিত্ৰনাট গীত কবিতা বিচাৰিলে পাবা চাগৈ পুৰণা ঠিকনা তুমি বিচৰাহে নাই কিম্বা তোমাৰ ঠিকনা বিচৰা অৱকাশ নাই পত্ৰ লেখা আজি যদি মোৰ ঠিকনা সোধা সমিধানত মৌনতাহে পাবা কাৰণ মই এক জিৰণিবিহীন বেদুইন হলো জীৱন সাহাৰাত ঠিকনা মোৰ নাই তোমাৰ দেখো নাম পত্ৰ লেখা পত্ৰ তুমি নিলিখা হলা হয়তো মোৰ পুৰণা ঠিকনা তোমাৰ মনত নাই ধন্যবাদ ৰাজশ্ৰী শইকীয়া আৰু কৌস্তভ শইকীয়া শ্ৰোতাসকল অনুষ্ঠান সামৰিবৰ সময় হৈ আহিছে শেষত এইবাৰ আমি লগ পাব বিচাৰিছো এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাক লকডাউনৰ এই সময়ছোৱা দীপলিনাই কিদৰে অতিবাহিত কৰিছে আহক আমি তেখেতৰ পৰাই শুনো আকাশবাণী গুৱাহাটী শুনি থকা শ্ৰোতাসকললৈ মোৰ ফালৰ পৰা বহুত বহুত মৰম ভালপোৱা আৰু শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিছোঁ সকলোৱে ভালে আছে ঘৰৰ ভিতৰতে আছে বৰ্তমান আমি সকলোৱে এটা খুবেই জটিল সময় পাৰ কৰি আছোঁ আমাৰ হাতত কোনো ধৰণৰ উত্তৰ নাই যে আমি কেতিয়া এই সময়খিনি পাৰ কৰিব পাৰিম কেতিয়া আমাৰ ভাল দিনবোৰ ঘূৰি আহিব হয়তো আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ যে লকডাউন আমি ইমান দিন এমাহ দুমাহ আৰু নাজানো কিমান মাহ এনেকৈ থাকিব লাগিব কিন্তু এষাৰ কথা আছে নহয় জানো দেহা থাকিলেহে বেহা গতিকে দেহাৰ কথা আমি প্ৰথমতে এতিয়া প্ৰায়ৰিটি দিব লাগিব আমি জীৱনটো জীয়াই যিহেতু থাকিবই লাগিব আমি কেনেদৰে ভালকৈ থাকিব পাৰিম সেইটোত আমি মনোযোগ দিয়াটো উচিত সকলোৱে হয়তো এটা কথা ভাবিছে বা প্ৰশ্ন উত্থাপন হৈছে সকলোৰে মনত প্ৰতিদিনে যে আমি এতিয়া বৰ্তমান সময়খিনি কেনেকৈ পাৰ কৰোঁ যিহেতু আমাৰ হাতত উফুৰন্ত সময় আমি কি কৰোঁ আমাৰ কাম কেতিয়া আৰম্ভ হ'ব আমি আকৌ কেতিয়া ঘূৰাই পাম ভাল দিনবোৰ এই প্ৰশ্নসমূহৰ হয়তো আমি সকলোৱে সন্মুখীন হৈছোঁ মই ক'ব বিচৰা কথাটো এইটো যে যিহেতু পজিটিভ থকাটো খুব প্ৰয়োজন যিখিনি সময় আমি ঘৰৰ ভিতৰত পাইছোঁ সেই সময়খিনি ভালদৰে উপভোগ কৰক উদযাপন কৰক বা ইউটিলাইজ কৰক মই কি কৰিছোঁ জানেনে মোৰ মায়ে কয় মই হেনো ঘৰৰ কামত খুবেই বেয়া এলেহুৱা মিছা নকয় বাৰু সেইকাৰণে মই কি কৰিছোঁ মোৰ মাক মাজে মাজে সহায় কৰিছোঁ যিহেতু সংগীতৰ পৃথিৱীখনত কাম কৰোঁ গানৰ ৰিভাজ কৰিছোঁ এখন কীবোৰ্ড কিনিছিলোঁ মই বিহুৰ আগতে সেই কীবোৰ্ডখন বজাব ইমান নাজানো কিন্তু যিহেতু সময় বহুত সেইখন বজাবলৈও শিকি আছোঁ দুই এখন কিতাপ পঢ়িছোঁ আৰু কিতাপ পঢ়িলে হেনো বহুত পজিটিভ ফিলিংছ পায় ভাইবছ পায় সেইকাৰণে সকলোকে মই এইটো এডভাইচ কৰিম কিতাপ পঢ়ক যিমান পাৰে কিতাপ পঢ়ক ডিজিটেল ইণ্ডিয়াত যিমান নহওক কিয় কিতাপ পঢ়াৰ সমান জ্ঞান আমাক কোনেও দিব নোৱাৰে সকলোৱে এনেদৰে সময়খিনি পাৰ কৰক পৰিয়ালবৰ্গক সময় দিয়ক নিশ্চয় আমি খুব সোনকালে সফল হ'ম আৰু সকলোৱে কয় যিকোনো বিষয়ত হেনো দুটা দিশ থাকে এটা পজিটিভ আৰু এটা নেগেটিভ কথা আমি বহুত পাতিলোঁ কিন্তু পজিটিভ কথা কি জানেনে আমাৰ পৃথিৱীখন যে পুনৰ জীপাল হৈ উঠিছে কোনো ধৰণৰ প্ৰদূষণ নাই ইক'চিষ্টেম বেলেঞ্চ হৈ গৈছে এনভাইৰনমেণ্ট ধুনীয়া হৈছে এইটো খুব ভাল লগা কথা গতিকে মই আশা কৰিছোঁ আমি যেতিয়া আকৌ নৰ্মেল জীৱন এটা কটাব পাৰিম তেতিয়া আমি এখন নতুন পৃথিৱী পাম আৰু পৃথিৱীখনে নতুনকৈ উশাহ লৈছে সেইটো খুব ভাল লগা কথা
শেষত এটা কথা ক'ম যে ভালে থাকক, কুশলে থাকক। যিখিনি স্বাস্থ্য বিভাগৰ পৰা আমি প্ৰিকশ্যনছ পাইছোঁ সেইখিনি মানি চলক। আমি এই যুদ্ধখনত খুব সোনকালে জয়ী হ'ম। আৰু যিহেতু আমাৰ মনবোৰ খুবেই এতিয়া বেয়া, আমি সকলোৱে উদাস হৈ আছোঁ, এনজাইটিত ভুগি আছোঁ, কি হ'ব নাজানো। গতিকে ভাবিলোঁ গান যিহেতু অকণমান গাব জানো, এতিয়া গীত গাওঁ আপোনালোকৰ বাবে ডেডিকেট কৰি, আৰু আপোনালোকৰ মনটো ভাল লগাওঁ। ভালে থাকিব সকলো। চুই দিয়া নামক আহি এবাৰ আপোন আপোন লাগিব, চাই লোৱা নামক কাষৰে পৰা কলিজা শীতল পৰিব, গধূলিকে তোমাৰেনো কবিতাবোৰ ভূপালী ৰাগ হৈ সৰিব, চুই দিয়া নামক আহি এবাৰ আপোন আপোন লাগিব, বাৰে বাৰে নোলাগি ধৰিছে উঠতে তোমাৰে তোমাৰে নাম, ৰ'দে হাঁহিছে ৰ'দালি নামিছে মৰমতে তাতে কি অভিমান, জোৰকে বৈ আহে পূবালী বতাহ লৈ যাব মোক তোমাৰে কাষলে মোৰেনো সাধনা, চুই দিয়া নামক আহি এবাৰ আপোন আপোন লাগিব, চাই লোৱা নামক কাষৰে পৰা কলিজা শীতল পৰিব। সকলোৱে ভালে থাকিব। ধন্যবাদ। ধন্যবাদ দীপলিনা ডেকা। শ্ৰোতাসকল, আপোনালোকো সকলো সজাগ হৈ থাকিব, সতৰ্ক হৈ থাকিব। স্বাস্থ্য বিভাগে যিখিনি পৰামৰ্শ আগবঢ়াইছে সেইখিনি মানি চলিব। চৰকাৰে কৰোনা সংক্ৰমণ ৰোধ কৰাৰ বাবে নিষ্ঠা সহকাৰে পদক্ষেপ লৈ আছে। আহক আমি সকলোৱে সহযোগ আগবঢ়াওঁ। আমি সকলো ঘৰতে থাকোঁ। নিতান্তই প্ৰয়োজন নহ'লে আমি যাতে কোনো ওলাই নাযাওঁ। বিশেষ কাৰণত বাহিৰলৈ ওলাই গ'লেও আমি যাতে মাস্ক পৰিধান কৰোঁ। সামাজিক দূৰত্ব আমি বজাই ৰাখিব লাগিব। আপোনালোকলৈ বিনম্ৰ অনুৰোধ, উৰাবাতৰিক কেতিয়াও প্ৰশ্ৰয় নিদিব। সঠিক তথ্যৰ বাবে আপোনালোকে শুনি থাকিব আকাশবাণী। আপোনালোক সকলো কুশলে থাকক। মই ইন্দ্ৰজিৎ দাসে আমাৰ যুৱবাণীৰ পৰা এই অনুষ্ঠানটি ইমানতে সামৰিছোঁ। নমস্কাৰ। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। সাৰংগপাণী ভূঞাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।